দাদা ইমান টাইম লাগিল আপোনাৰ এই ৰাতিপুৱাৰ পৰা এতিয়া কেলে 11টা বাজিল আজি আমাৰ 2x2 কাম চলিব এই মাল আহি গেল আমাৰ যোন বাইলো আহিল যোন কষ্ট পাইছে নেকি অঁ ইয়াতে থাকোঁ আজি আছোঁ বৰ্তমান আমি মৰম জানাত আজি আমাৰ দোকান এখনৰ কাম হ'ব 2x2 আহিছোঁ এতিয়া আমি লেবেল চেবেল কৰি কাম চামখিনি কৰোঁ আৰু গাইজ আহোঁতে অলপ দেৰি হৈ গ'ল এনেকৈ কামখিনি কৰোঁ 27 আৰু 13 ৰুম এটাত কিমান আপোনালোকৰ খৰচা হয় আজি আপোনালোকক গোটাই লাষ্ট মিনিট গোটাইখিনি কৈ দিম ভিডিঅ'টো চাই দিব আপোনালোকে এইটো হ'ব আপোনাৰ 2x2ৰ ওপৰত যিটো আপুনি টানা মাৰা যায় এইটো এই এলুমিনিয়ামৰ গুণাটো হ'ব বাকী চাইড ফ্ৰেমৰ কাম চাম হৈ গ'ল এইবিলাক চাইডৰ কাম হৈ গ'ল Menurut saya, akhirnya. Kita cek dulu काम करा ya tahu coba dulu लगाइছে ন ফাকুল দি গলি আমাদের ফটো দিতে হবে এই গাইস এনেকে আমার মোটামুটি আধা কাম হলে আৰু এনেকে কৰি আছো তাৰমানে আপোনালোকৰ আগাৰটো হতে আৰু এটা কথা কি জানে কাম কৰি থাকি আমি ভিডিঅ' বান্ধি আছোঁ এতিয়া মই ধৰ ই ওপৰত আছে মই তলত আছোঁ এতিয়া এনেকৈ তাৰমানে কি ভিডিঅ' কৰি থাকিব পৰা নাই তাৰ মাজেদি যিমানখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ আৰু লাষ্ট মিনিটত আপোনালোক দেখাম কম আমি যে 27 আৰু 13 ৰুমটোত আমি কিমান টকা খৰচা কৰে আপোনালোকৰ যদি এনেকুৱা ৰুম কাৰোবাৰ বা 13 কাৰোবাৰ 14 15 এইটো 27 আৰু 13 ৰুম এটাত কিমান খৰচা হয় আজি মই লাষ্ট মিনিটত আপোনালোকক এইটো কথাও ক'ম তেতিয়া আপোনালোকৰ ধৰ অনুমতি কৰি আপোনালোকেও ধৰ যদি লগাম বুলি ভাবে তেতিয়া এটা আইডিয়া এটা লগাব পাৰিব এই আৰু গাইজ কাম কৰি আছোঁ দেখাম আৰু যিমানখিনি পাৰোঁ কামৰ মাজেদি আপোনালোক দেখাই দেখিম চাই থাকিব আৰু নাই
ফাইনেলি গাইজ কামখানি আমাৰ কমপ্লিট হ'ল 27 আৰু 13 ৰুমটোত কিমান খৰচা পৰিল এইটো বাইটো মই আপোনালোক সকলো দি আছোঁ মোটামুটি ধৰক আপোনালোকে যদি 27 আৰু 13 হিন্দু যদি ৰুম হয় আপোনালোকৰ 15,000 টকা এটা আপোনালোকৰ কমপ্লিট ক্লিয়াৰ হৈ যাব 15,000 টকা আপোনালোকৰো যদি কিবা কাম থাকে তেনেহ'লে আমাক জনাব পাৰে আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লেও আমাক সুধিব পাৰে আপোনালোকে তে গাইজ আজিলৈ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব